Hi everyone, assalamu alaikum, namaskar. Mama suma apnalok hokkoloke mor ena eta vlog lo welcome janaisu. Aha koru apnalok hokkolo bhale ase mor pise bhale ratipa uthilu aji olop late ke uthisu karon rati seheri khai tuponi nahil mane. Ar najanu kiyo tuponi tu mor ratipai besi lage. Baru jeki nohok morning or pura vlog to start korisu. আজি অলপ কাম উলিয়াই লৈছো মানে ইদৰ তাকে কৰিম যোৱাবাৰ ব্লগটো অলপ সলপ কাম কৰিছো ইদৰ কাম কৰা আৰম্ভ কৰিছিলো আপোনালোকক দেখুৱাইছিলো আজি অলপ উলিয়াই লৈছো এইখিনিও কৰিম কাৰণ ঈদ আহি পাইছে ন বেছি দিন নাইও আৰু সন্ধিয়া বজাৰো যোৱা কথা আছে মানে ঈদৰে শপিং আৰু ভাবিছো লাহে লাহে স্টাৰ্ট কৰি দিও যেহেতু বেছি দিন নাই ঈদলৈ সাইড থাকিব ব্লগটো একেবাৰে শেষলৈকে মই আপোনালোকক কি দেখুৱাব পাৰো আৰু এই বেক সাইডে যে আছে এটো দেখিছেনে এটো মই নিজে বনাইছো মানে কেনেকুৱা লাগিছে কমেন্টত কব মই বেক ক্যামেৰা দি ভালকে দেখুৱাইছো এটো এটা মই ওয়াল ডেকৰ আইটেম বনাইছো ইউটিউবত দেখিছিলো মানে তাৰ পৰাই চাই বনাইছো আৰু ইয়াতে মই ওয়াল মিৰৰ ষ্টিকাৰ বিলাক যে পোৱা যায় সেই ষ্টিকাৰ বিলাক আঠা লগাই দিছো কাৰণ এইবোৰ ষ্টিকাৰটো মিছত পোৱাই যায় মই বহুত দিনৰ আগতে লৈছিলো মানে আৰু এই ব্লু কালাৰ যে দেখিছে এটো মানে একচুয়ালি মই এটা ডাঠ কাগজ লৈছো মানে সমানকে কাটি পেলাই তাতে মই হোৱাইট কালাৰ মাৰিছো হোৱাইট কালাৰ মাৰাৰ পাছত ব্লু কালাৰ মাৰিছো তাৰ পাছতে কিনাৰত এটো ব্ল্যাক কালাৰ মাৰিছো যাতে বিটৰ নিচিনা দেখা যায় মানে এটা যাতে ফ্ৰেম টাইপৰ লুক আহে হেকাৰণে মাৰিছো আৰু তাৰ পাছত তাৰ ওপৰত এইবিলাক ওয়াল মিৰৰ ষ্টিকাৰ বিলাক মানে আঠা লগাই দিছো একদম সমানকে যাতে দেখিব ধুনিয়া লাগে কাৰণ বেকাটাৰা হলেতো ভাল না লাগিব ন তাৰ পাছতে ওপৰতে মানি প্লান্ট দি অকন ডেকোৰেশন কৰি দিছো ৰছী এডাল লগাই পেলাই এনেকে গজালত হ্যাং কৰি দিছো দেখিব ধুনিয়া লাগিছে বেয়া লাগা নাইকিয়া যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰে দেন ট্ৰাই কৰি চাওক ওয়ালৰ মানে লুকটোৱে চেঞ্জ কৰি দিয়ে বহুত ধুনিয়া লাগে দেখিব কাৰণে আৰু কেনেকুৱা হৈছে বনোৱা কমেন্টত জনাব আজি মানে মোৰ আব্বাৰ ঘৰত মানে আমাৰ ইফতাৰৰ দাৱাত দিছে মোক আৰু হাজবেণ্ডক সো ইফতাৰ আমি দুজনে তাতে কৰিম মানে হাজবেণ্ডো এটা নাই বাৰু তেওঁ কলেজ গ'ল কলেজৰ পৰা তেওঁ আমাৰ আব্বা ঘৰলৈ যাবগৈ আৰু মই অকলে এটা ঘৰলৈ যাম কিন্তু এতিয়া নাযাও ইফতাৰ বনোৱা যেহেতু আজি টেনচন নাই হেকাৰণে মানে ৰাতিপুৱাতে অলপ কাম উলিয়াই লৈছো আৰু এতিয়া কামখিনি ফটাফট কৰি ল তাৰ পাছতে গা পা ধুই মই আকৌ ঘৰলৈ যাব লাগিব চাই থাকিব আজি মোৰ ফাৰ্স্ট কামটো হৈছে ফ্ৰিজটো ক্লিন কৰা সাৰ্ফত অলপ পানী লৈছো তাতে কাপোৰ এখন তিয়াই পেলাই হুকানকে চেপি লৈছো চেপি পেলাই এনেকে মুছি গৈছো আৰু ফাৰ্স্টত ফ্ৰিজৰ ওপৰৰ সাইডটো ক্লিন কৰো তাৰ পাছতে ভিতৰ সাইডটো ক্লিন কৰিম ভিতৰৰ পাৰ্ট বিলাক খুলি ধুব লাগিব ফ্ৰিজটো ক্লিন থাকিলে ভাল লাগে লেতেৰা হৈ থাকিলে ভাল নালাগে যেতিয়া আমি ফ্ৰিজটো খুলো ভিতৰ সাইডটো যদি লেতেৰা হৈ থাকে নিজৰো ভাল নালাগে আৰু অলপ ঘিন টাইপৰ নিচিনাও লাগে মোৰ মানে হেকাৰণে মই যিমান পাৰো ফ্ৰিজটো ক্লিন কৰি ৰাখিবৰ কাৰণে ট্ৰাই কৰো আৰু ফ্ৰিজৰ এই বেক সাইডে এইবিলাক ইফালেটো সদায় হাৰা পসিবল নহয় হেকাৰণে দেখিছেনে ধুলি জমা হৈ গৈছে আৰু ফ্ৰিজৰ এই বেক সাইডেও মকৰে জাল বান্ধিছে জানেনে এখিনি মই ব্ৰাছ এডাল দি পেলাই ধুনিয়াকে সাফা কৰিলো আৰু এইবিলাক ধুলি বিলাকো বাহনি দি পেলাই হাৰি দিছো তাৰ পাছতে ভিতৰৰ এই পাৰ্ট বিলাকো মই এনেকে ধুই পেলাই ৰ'দত দি দিছো এতিয়া এই আলমাৰিটো সাফা কৰো বহুত দিনৰ পৰা ভাবি আছিলো সাফা কৰিম বুলি আজি ভাবিলো কৰিয়ে দিও আৰু কাপোৰ এখন দি পেলাই ফাৰ্ষ্টৰ ভিতৰৰ বস্তুবিলাক বাহিৰত উলিয়াই লৈ তাৰ পাছতে কাপোৰখন দি এনেকে মুছিছো আৰু সাফাকে মুছি এতিয়া মই ভিতৰৰ বস্তুখিনি এনেকে এটা এটাকে সিজিল কৰি থৈ যাম এইফালে ঘৰ হাৰা বাহনিডালো ধুলো সাৰ্ফত আৰু ঘৰ মুছা ষ্টিকটো সাৰ্ফত একে ধুই পেলাই ৰ'দত দি দিছো আৰু আজি ৰ'দটো চাকচোন ইমান ধুনিয়া ৰ'দ দিছে একদম পুৰা সুকা ৰ'দটো দেখি একেনে ভিতৰৰ এই প্লান্ট বিলাকো মই অলপ বাহিৰত এনেকে উলিয়াই দিছো ৰ'দ লগাবলৈ এই মাত্ৰ মোৰ এয়া দুটা পাৰ্সেল আহিলে পাৰ্সেল দুটা ৰিসিভ কৰি আনিলো কি আছে দেখুৱাম বাৰু দেখুৱাম মানে মোৰ একচুয়ালি হোম ডেকৰ আইটেম মই বহুতখিনি অৰ্ডাৰ কৰিছো ঈদৰ কাৰণেও কিছুমান কৰিছো ঈদৰ আগতো মই বহুত কৰিছো কিন্তু আপোনালোকক দেখুৱাহে হোৱা নাইকিয়া মই ৰিসেন্টলি মিছো হল ভিডিও বনাম তেতিয়া আপোনালোকক দেখুৱাম বাৰু আৰু এটা পাৰ্সেল দুটা আনিব যাওঁতে তলত এজন বেপাৰী দেখি আহিছো বস্তু এটা লগা আছে বলো এয়া মই দুটা বস্তু ললো চুলি দি পেলাই লৈছো পইচা দি লোৱা নাই বাৰু খোৱা বস্তু ঢাকি থোৱা এনেকুৱা এটা দিছে আৰু এটা প্লাষ্টিকৰ এনেকুৱা খৰাহি টাইপৰ নিচিনা এটা ললো ৰেড কালাৰ কাম বন কৰি গা পা ধুই ঘৰলৈ গৈ আছো আৰু ঘৰত চাগে মোক আজি গালিয়ে পাৰিব আব্বাই আম্মাই কাৰণ মোৰ লেটে হৈ গৈছে জানিনে 3:30 নে 4টাই বাজিছে ঘৰ আহি পালো আয়া ইফতাৰৰ যা যোগাৰ চলি আছে ঘৰত কাৰণ ঘৰৰ পৰা মানে কাৰোবাক ইফতাৰো দিব ইয়া টেবুলত ৰেডি কৰিছে আৰু এইফালে বিছনাটো ইয়া ৰেডি কৰিছে ইফতাৰ কৰি মেলি এয়া বজাৰলৈ আহিছো এতিয়া মই আৰু হাজবেণ্ড অলপ বজাৰ কৰো
ইফালে নাই নেকি এইটো নালাগে মোৰ এইটো অলপ ভাল লাগিছিলে লাইট কালাৰ আছিলে এইটো পিন্ধি আৰাম পাবা হাত কাটা বগা চগাও নাই নহয় বগা অলপ লাগিছিলে এটা এইটো প্লেন বগা লাগিছিলে প্লেন এখন কিমান বেলেগ আছে নেকি অলপ এই হেৰি থকা ল'ব নেকি তলত যে অলপ স্কাইকন থাকে যে বলো দশ বজাৰৰ পৰা মাত্ৰ আহি পালো ঘৰ আৰু ড্ৰেছ মই চেঞ্জ কৰাই নাই ভাবিছো কি লৈছো মানে কি আনিলো বজাৰৰ পৰা আপোনালোকক দেখুৱাই দিও তেনেকে একো আনা নাই অলপ চলপ খালি মোৰ বজাৰ আছিলে কৰিবৰ কাৰণে সেইখিনিয়ে কৰিলো আৰু মোৰ মানে ঈদৰ কাৰণে যোনযোৰ কাপোৰ সেইযোৰ কাপোৰ মই অনলাইন অৰ্ডাৰ কৰিছো মানে এতিয়ালৈকে আহা নাই আহিলেতো মই আপোনালোকক দেখুৱামে এতিয়া কি ললো মই দেখুৱাইছো নাইটি লৈছো দুটা আয়া নাইটি দুটা ললো এইটো এটা কালাৰটো মানে মোৰ ভাল লাগিছে সেই কাৰণে ললো একদম লাইট স্কাই ব্লু কালাৰ টাইপৰ এনেকা এটা নাইটি লৈছো কটনৰ আৰু এনেকা অলপ সিম্পল টাইপৰ বস্তুৱে মোৰ ভাল লাগে কাৰণ যেহেতু গৰম দিন আহি আছে আৰু এটা নাইটি লৈছো এইটো এটা ইয়েলো কালাৰত ললো নাইটি এইটো কটনৰ হয় এইটো এটা ইয়েলো কালাৰৰ এটা নাইটি ললো এটো ইয়াতে এনেকা অলপ বগা এনেকা প্ৰিন্ট কৰি পেলাই আৰু ৰঙা এনেকা প্ৰিন্টৰ কিবা অলপ ডিজাইন কৰা আছে আৰু এনেকা এটা নাইটি ললো দুটা নাইটি লোৱা হ'ল তাৰ পাছতে এখন চুৰ্ণি লৈছো এখন ওড়না ললো হোৱাইটত ইয়েলো কালাৰৰ কাম আছে মানে মই এই নাইটিটোৰ লগতে মিলাই যাতে মানে এইটো পুৰা মেচিং হয় মিলাই পেলাই লৈছো আৰু ওড়নাখন এনেকুৱা এখন চুৰ্ণি ললো একদম পুৰা পিওৰ কটনৰ হয় আৰু ইমান সফট কাপোৰটো দেখিছেনে বহুত সফট হোৱা মানে অফ হোৱাইট তাৰ ওপৰতে এনেকুৱা ইয়েলো কালাৰ দি এনেকে প্ৰিন্ট কৰা আছে আৰু এইকেইটাই ললো আৰু কুৰ্তা চাইছিলো মোৰ কাৰণে ভাবিছিলো এটা সিংগল কুৰ্তা এটা ল'ম মানে সিম্পল টাইপৰ এক্সট্ৰা সিংগল কুৰ্তা এটা ল'ম বুলি ভাবিছিলো কিন্তু বহুত গিটা কুৰ্তা চালো মোৰ জোখৰ নাই মানে মোৰ সাইজ নহয় কাৰণ মই যেহেতু ওখ আছো মানে মুটকে কম সাইজৰ আছে আৰু মানে মোক চাগে এক্সেল বা ডাবল এক্সেল লাগিব তেনেকুৱা সাইজৰ বলে নাই মনটো বেয়া লাগিছে নাপালো এইকাৰণে আৰু এযোৰ হাৱাই চেণ্ডেল ললো এযোৰ হাৱাই চপ্পল এযোৰ ললো যেহেতু হাৱাই চপ্পল মোৰ নাই মানে সেইকাৰণে এযোৰ লোৱা হ'ল আৰু কিবা কিবি খুচুৰি অলপ বস্তু লৈছো বাৰু আৰু এটা ভাল চেণ্ডেল লোৱা নাই কাৰণ যেহেতু মোৰ ঈদৰ কাপোৰযোৰ আহি মানে পোৱা নাই ঈদৰ কাপোৰযোৰ আহি পাওক তাৰপিছত তাৰ লগত মেচিং কৰি পেলাই ল'ম আৰু মানে সেইকাৰণে ঈদৰ যোনযোৰ কাপোৰ মই অৰ্ডাৰ কৰিছো সেইযোৰ আহালৈ মানে ৱেইট কৰি আছো আৰু আহিলেতো আপোনালোকক দেখুৱাম বাৰু এইখিনিয়ে বস্তু আনিলো আৰু ঘৰৰ কিবা কিবি অলপ বজাৰ কৰা হ'ল আৰু মানে এতিয়া মই ড্ৰেছ চেঞ্জ কৰো আৰু মোৰ জোখৰ কুৰ্তা নাপালো যে ক'লো তাৰমানে ৰাস্তাতে কুৰ্তা বেছি আছিলে 200 টকাত দি আছিল জানেনে ইমান ধুনিয়া ধুনিয়া কুৰ্তা মানে বহুত ভাল লাগিছিল বহুত গিটা কুৰ্তা চালো নচোৱা নহয় আৰু 200 টকাত যে দি আছে হেতুৱে মই আচৰি 200 টকাতটো এটা কুৰ্তা আৰু
তাৰপাছতে ভাল লাগিছিল কিন্তু প্ৰিণ্টবিলাক চালোঁ কিন্তু মোৰ জোখৰ এটাও নাইকিয়া মনটো বেয়াও লাগিছে মোতকৈ মানে চাপৰ বা ক্ষীণ ছোৱালীৰ কাৰণে হ'ব মোৰলৈ নাই বুলি ক'লে সেইকাৰণে লোৱা নহ'ল আৰু